हेलो फ्रेंड्स नमस्कार सकलोके आपनक सकलोके पुनरबार मोर यूट्यूब चैनेलर अन्य এটা ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিওত কথা পাতিম আসাম পুলিচ কনষ্টেবলৰ ফাইনাল ৰিজাল্টৰ বিষয়ে তো আপোনালোকৰ বহুতে কমেন্ট কৰি আছিল যে দাদা ফাইনাল ৰিজাল্ট কেতিয়া আহিব SLPRB অফিচিয়েল ওয়েবসাইট একদিন সার্ভার ডাউন হৈছে কি ফাইনাল ৰিজাল্ট আহিব নেকি আপডেট আহিব নেকি ৰিজাল্টৰ আৰু 5 জুন তাৰিখে আমাৰ ৰিজাল্ট কিবা আহিব নেকি বহুতেই খুধি আছিল তো তাৰ ওপৰত আমি আলোচনা কৰিম যিসকলে ফাৰ্স্ট টাইম হৈছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো বলক বেছি দেৰি নকৰি আমি আজি ভিডিওটো আৰম্ভ কৰো তো আপোনালোকে গম পাইছে আমাৰ অসম পুলিচৰ প্ৰত্যেকটো বিভাগৰ অৰ্থাৎ AB UB APRO ড্ৰাইভাৰ কনষ্টেবল গ্ৰেড 3 কনষ্টেবল হয়নে বা আপোনালোকৰ সিভিল ডিফেন্স NCC স্পৰ্টছ পাৰসন জি বিভাগেই হওক আপোনালোকৰ প্ৰত্যেকটো বিভাগৰে আমাৰ ফাইনাল ৰিজাল্ট আহিব লগা কথা আছে অৰ্থাৎ ফাইনাল কাট অফ মাৰিব লগা কথা আছে অৰ্থাৎ যিসকলে আমাৰ চাকৰি পাবলৈ সক্ষম হ'ব তেওঁলোকৰ নাম মেনশন কৰা হ'ব বা মুকলি কৰি দিয়া হ'ব গতিকে আপোনালোকৰ কিছুমানে কৈছিলে দাদা 5 জুন তাৰিখে ৰিজাল্ট আহিব নেকি গতিকে এতিয়ালৈকে আমাৰ ৰিজাল্টৰ কথা অফিচিয়েল ওয়েবসাইট হিচাপে অহা নাই বাৰ তথাপিতো এটা ভিডিওত আপোনালোকে দেখিছে এটা মিটিংত আপোনালোকৰ কিছুমান লৰাই খুদিছে মামা আমাৰ ABUBৰ ফাইনাল ৰিজাল্ট কেতিয়া দিব তেতিয়া আমাৰ CM মহোদয়ে ৰিপ্লাই কৰিছে 10 জুন মানত দিয়া কথা কৈছে গতিকে বহুতেই ভাল খবৰ খুব বেছি আপোনালোকৰ কনফাৰ্মলি যদিও 10 জুনত নিদিয়ে জুন মাহত আপোনালোকৰ সম্পূৰ্ণকৈ 100ত 80% চান্স আছে আমাৰ ABUB হওক APRO হওক বা অৰ্থাৎ অসম পুলিচৰ যিমান বিভাগ আছে সকলোৰে আমাৰ ফাইনাল ৰিজাল্ট দিয়াৰ চান্স আছে আৰু আপোনালোকৰ কমান্ডৰ যেহেতু আমাৰ গোটেইখিনি প্ৰসেস কমপ্লিট হৈ গল বা ABUBৰ যেহেতু গোটেইখিনি প্ৰসেস কমপ্লিট হ'ল যেহেতু গতিকে আপোনালোকৰ জুন মাহতে বহুত চান্স আছে আৰু এটা আপোনালোকৰ কাৰণে ভাল খবৰ যে আপোনালোকে গম পাইছে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 যেহেতু আমাৰ এতিয়া মৌখিক পৰীক্ষা অৰ্থাৎ ভাইভা বা অৰেল টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে সকলোকে বেষ্ট অফ লাক যিসকলৰ ভাইভা টেষ্ট আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ত আছে সকলোকে শুভকামনা জনাইছো যাতে আপোনালোকৰ ফাইনাল সিলেকশনলৈকে নামটো আহে তাৰে কামনা কৰিছো বাকি আপোনালোকে কৈছে খুদিছিলে দাদা আমাৰ ডিস্ট্ৰিক্টত কিমান কাট অফ যাব আমাৰ ডিস্ট্ৰিক্টত কিমান কাট অফ যাব তো আপোনালোকৰ কাৰণে মই অসমৰ বেছিভাগ জিলাৰে মই কাট অফ ভিডিও বনাই থৈছো আপোনালোকে যদি চোৱা নাই চাই ল'ব মোৰ ইয়াতে ভিডিওবোৰ প্ৰফাইলত গৈ কিনি আপোনালোকে গোটেইখিনি চাব পাৰে আপোনালোকৰ কাট অফ কোনখন ডিস্ট্ৰিক্টত আপুনি বিলংস কৰে নিজে গৈ তাত চাব পাৰিব মই তাতে নাম মেনশন কৰি দিয়াই আছে যিকেইখন ডিস্ট্ৰিক্টৰ মই কাট অফৰ ভিডিও বনাইছো গতিকে সকলোৱে চাব আৰু আপোনালোকৰ কাট অফটো মই ভিডিও বনাইছো আৰু বেছি যাব নালাগে খুব বেছি আপোনালোকৰ যি ডিস্ট্ৰিক্টে হওক আমাৰ জেনেৰেল ডিস্ট্ৰিক্ট এখনৰ কাৰণে আপোনালোকৰ 120 119 তেনেকে 118 to 120 মান প্লাস থাকিলে আপোনালোকৰ বহুত ভাল চান্স আছে SC STP OBC বুলিবলে নাই আপোনালোকৰ এভাৰেজ হিচাপে 118 to 120 মানৰ প্লাস যদি থাকে আপোনালোকৰ এবিট বহুত চান্স আছে আৰু যদি জেনাৰেল এৰিয়াৰ কথা কৈছো OBC SC আৰু STP সকলৰ কথা কৈছো আপোনালোকৰ UBit খুব বেছি আপোনালোকৰ 68 to 70 প্লাস থাকিলে আপোনালোকৰ বহুত চান্স আছে বাকি হিলছ এৰিয়াৰ কথা কৈছো বা STH ৰ কথা কৈছো আপোনালোকৰ 66 UB কাৰণে 66 to 68 ৰ ভিতৰত থাকিলে বা 64 to 66 মানৰ ভিতৰত থাকিলে আপোনালোকৰ বহুত ভাল চান্স আছে আৰু আপোনালোকৰ AB কাৰণে আপোনালোকৰ হিলছ এৰিয়াৰ যদি হয় বা STH যদি হয় আপোনালোকৰ 110 112 114 15 মানৰ ভিতৰতে আপোনালোকৰ বহুত চান্স আছে গতিকে কাট অফটো মই আজি ইমানকে নকওঁ তথাপিতো আপোনালোকৰ বহুতে ফাইনাল ৰিজাল্টৰ ওপৰত ভিডিও বনাব কৈ আছিল গতিকে ফাইনাল ৰিজাল্টৰ কথা কলো আপোনালোক খুব সম্ভৱ জুনৰ ফাৰ্স্ট উইক বা সেকেন্ড উইকত নিদিলেও আপোনালোকৰ জুনৰ লাষ্টলৈকে দিয়া 100%ত 80% চান্স আছে আৰু CM মহোদয় ইতিমধ্যে কৈছে এখন মিটিংত আপোনালোকে ভিডিওটো চাইছে যদি গম পাইছে যেহেতু আমাৰ CM মহোদয় 10 জুন তাৰিখৰ ভিতৰতে আমাৰ দিয়া চান্স আছে বুলি কৈছে মানে অৰ্থাৎ 10 জুন মানত দিম বুলি কৈছে গতিকে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ যদি ফাইনাল ইভেন্টলৈকে ওয়েট কৰি আছে কমেন্ট কৰি দিয়ক গতিকে আৰু আপোনালোকৰ ডিস্ট্ৰিক্ট এখন জনাব আপোনালোকৰ নিজৰ মাৰ্কখিনি জনাব গতিকে সকলোৰে ফাইনাল ৰিজাল্টত নাম আহক বুলি কামনা কৰিছো গতিকে সকলোকে গুড লাক তো বেছি চিন্তিত নহব আৰু যিসকলৰ ADRE আছে ভালকে আপোনালোকে মৌখিক পৰীক্ষাটো দিব আপোনালোকৰ যাতে ফাইনাল সিলেকশন হৈ যায় তাৰে আশা ৰাখিছো যিসকলৰ AB UB APRO ড্ৰাইভাৰ কনষ্টেবল সিভিল ডিফেন্স VDP বা আপোনালোকৰ কনষ্টেবল গ্ৰেড 3 যিয়ে হওক আপোনালোকৰ যাতে ফাইনাল সিলেকশন হওক তাৰে আশা ৰাখিছো গতিকে আপোনালোক বেছি চিন্তিত নহব খুব সম্ভৱ আমাৰ এই মাহৰ ভিতৰতে আপোনালোকৰ ফাইনাল ৰিজাল্ট আহিব লগা কথা আছে গতিকে আপোনালোক সকলোকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ জয় আই অসম